এইফালে আগফালে আমাৰ ক'বলৈ গ'লে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে। লখিমপুৰ, আপোনাৰ তেজপুৰ, গুৱাহাটী, নলবাৰী, নগাঁও সকলো ডিষ্ট্ৰিক্টৰ পৰাই ধেমাজি আহিছে আমাৰ ব্যক্তিসকল চব, আৰু সকলোৱে দলে বলে মানে আহিছে বুলি ক'ব লাগিব। আৰু ইয়াতে দেখিছে আপোনালোকে সকলোৱে ইমান সুন্দৰকৈ পৰিধান কৰি আহিছে নিজৰ জাতিমতী ভেটি, যি আমাৰ একতা, যি আমাৰ আন্দোলন সকলো একেলগতে কৰিবৰ কাৰণে। চাওক আপোনালোকে আমাৰ দাদা ভাই সকলো ওলাই আহিছে। ক'বলৈ গ'লে এবাৰ আমি এৰাত নাই কোনো পথ্যে এৰিব নোৱাৰোঁ আৰু নেৰোঁ বুলি ক'ব লাগিব। আৰু আমি ইয়াৰ পৰাই সকিয়াব বিচাৰোঁ, যিহেতু আপোনালোকে গম পাইছে আমাৰ যি নেতা নতুনকৈ আমাৰ যি প্ৰচেছ থাকিব, পদ্ধতি থাকিব, আৰু এইখিনিত আমাৰ কৰ্ম আমাৰ হৈ যাব আৰু আমি চলাই নিম বুলি ক'ব লাগিব। আৰু আমি আমাৰ নিজৰ অঞ্চলত, নিজৰ ডিষ্ট্ৰিক্টত সকলোখিনি কৰিবৰ কাৰণে চেষ্টা কৰি আহিছোঁ। আৰু বৰ্তমান আমাৰ কমিটি গঠন হৈ গৈছে, আৰু এইখিনি বিষয়ে আপোনালোকে পিছত আৰু গম পাব। যিহেতু আপোনালোকে গম পাইছে আমাৰ দাদা ভাইসকল আহিছে। চব সকলোৱে আহিছে, আৰু ইয়াৰ মই পিছৰ পৰ্যায়খিনি দেখাম। সকলোৱে দলে বলে কামত ব্যস্ত হৈ আছে, আৰু আমি আগ্ৰহে বাট চাই আছোঁ, আগ্ৰহেৰে আশা কৰি আছোঁ যে আমাৰ বিশিষ্ট ব্যক্তি আমাৰ ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী আহিব লগা আছে। আৰু ইয়াতে চব পুলিচ প্ৰশাসনো ধুনীয়াকৈ প্ৰটেকশ্যন কৰিবৰ কাৰণে, সুৰক্ষা দিবৰ কাৰণে সাজু হৈছে। সকলো নিজৰ নিজৰ দায়িত্বত, নিজৰ নিজৰ কৰ্তব্যত নিয়োজিত হৈছে। আৰু ইয়াতে চব আমাৰ ব্যক্তিসকল ইয়াতে জিৰণি চৰা হয়, আৰু ইয়াতে কুপন যি কিছুমান খাদ্যৰ কাৰণে লোৱা হয় ইয়াতে দিয়া হৈছে, কুপনৰ ব্যৱস্থা কৰা হৈছে দূৰ দূৰণিৰ পৰা অহা ব্যক্তিসকলৰ কাৰণে। ইয়াতে দেখিছে ইমান সুন্দৰ এটা মানে অনুষ্ঠান, আৰু আমাৰ আদিবাসী বহুতো শিক্ষিত বিশিষ্ট ব্যক্তি আছে বুলি ক'ব লাগিব। আৰু সকলোৱে দলে বলে আমি আহিছোঁ, জড়িত হৈছোঁ নিজৰ নিজৰ স্থানৰ পৰা, আৰু আমি সজাগ হৈছোঁ বুলি ক'ব লাগিব, সচেতন হৈছোঁ। আমাৰ পুৰুষ মহিলা সকলোৱে একত্ৰিত হৈছে। বাৰে বাৰে কৈছোঁ আপোনালোকক, আপোনালোকে চাইছে। আৰু ইয়াতে চব আমাৰ ইয়াতে প্ৰদীপ নাগদেৱৰ যি মানে স্মৃতি তৰ্পণ বুলি ক'ব লাগিব। ইয়াতে স্মৃতি হিচাপে আমাৰ কিছু প্ৰতিচ্ছবি ৰাখিছে। আৰু ইয়াতে আপোনালোকে এটা বস্তু চাবলৈ পাব, লক্ষ্য কৰিলে ইয়াতে আমাৰ যিসকল ব্যক্তি আমাৰ প্ৰদীপ নাগদেৱৰ স্মৃতি তৰ্পণত মানে বিশিষ্ট ব্যক্তিজনক চাবৰ কাৰণে আহিছে। ইয়াতে প্ৰতিলিপি যিহেতু তেওঁ আছে, আৰু ইয়াতে চব তেওঁলোকে ইমান সন্মানেৰে ইয়াতে নিজৰ চেনেল খুলি থৈ গৈছে আৰু প্ৰৱেশ কৰিছে, আপোনালোকে নিশ্চয় দেখিছে। আৰু সকলোৱে ইমান সুন্দৰকৈ নিজৰ স্মৃতি হিচাপে ফটো এখন তুলিছে, নিজৰ মোবাইলতে কেমেৰাতে বন্দী কৰি ৰাখিছে, যাতে ভৱিষ্যতে চাব পাৰি কেতিয়াবা, আৰু আমাৰ যি উঠি অহা নতুন প্ৰজন্মক যাতে দেখাব পাৰি আমাৰ স্মৃতিসমূহ, সেইকাৰণে লৈছে। আৰু ইয়াতে বহুতো ব্যক্তি আহি আছে, দেখিছে সকলো সুন্দৰকৈ আহিছে বলে, আৰু ভাল লাগিছে বুলি ক'ব লাগিব। কালি যিহেতু আমি কালিয়ে অহা, কিন্তু কালি ইমান ব্যক্তি নাছিল। আজি যিমান মানুহে আহিছে, ক'বলৈ গ'লে আমাৰ লখিমপুৰ, ধেমাজি বিভিন্ন ডিষ্ট্ৰিক্টৰ পৰা নাই, যিমান আমাৰ ডিষ্ট্ৰিক্ট আছে আমাৰ অসমৰ সকলো ডিষ্ট্ৰিক্টৰ পৰা আহিছে। ভাল লাগিছে বুলি ক'ব লাগিব। চাওক ইমান ভাল মানে ডিচিপ্লিন বাই ডিচিপ্লিন চক। আৰু ইয়াতে আমাৰ বিৰচা মুণ্ডা দেৱৰ মূৰ্তি ৰাখিছে, আৰু ইয়াতে সকলোৱে নিজৰ মোবাইলত কেমেৰাতে বন্দী কৰিছে প্ৰতিচ্ছবিসমূহ, আৰু ৰাখিবৰ কাৰণে
পিছৰ দেখাবৰ কাৰণে যিহেতু আমাৰ এতিয়াও কিছু আমাৰ ল'ৰা ছোৱালী আছে যিখিনি ব্যক্তিয়ে যিখিনি ল'ৰা এতিয়াও নাজানে বিষ্ণুৰাভা কোন তেওঁ কোন আছিলে সেইখিনি কথা ক'বৰ কাৰণে আমি যত্ন কৰি মোৰ হাতখন আগে আগে গৈ আছে মই পিছে পিছে গৈছোঁ যিহেতু মই আপোনালোকক মানে দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ ইমান সুন্দৰ ক'বলৈ গ'লে আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিলোঁ আৰু ইয়াৰ পিছৰ পৰ্যায়খিনি অকণমান দেখাম আৰু মই এতিয়া বৰ্তমান আমাৰ মানে য'ত মিটিঙৰ কাৰ্যসমূহ আলোচনা কৰি থকা হৈছে য'ত অনুষ্ঠিত কৰা হৈছে মেইন মানে প্লেচটোত মই আহিছোঁ আৰু ইয়াত চাওক আপোনালোকে চাৰিওফালে মানে চিট আৰু আমাৰ ক'বলৈ গ'লে আদিবাসী ব্যক্তিসকল ৰ'দ বৰষুণলৈ ভয় নকৰে নকৰাৰ কাৰণে আপোনালোকে চাওক ইমান ৰ'দতো চকী কেনেধৰণে পাৰি দিছে আৰু ইয়াতে আমাৰ ব্যক্তিসকল ছবি আমাৰ বিশিষ্ট ব্যক্তিজনৰ মন্তব্য আৰু বক্তব্য শুনিব বুলি আশা কৰিছোঁ আমি সকলোৱে আৰু আমাৰ ব্যক্তিসকলৰ যিহেতু ধৈৰ্য বহুত আছে যি ধৈৰ্য মানে আজি প্ৰকাশিত পাব বুলি ক'ব লাগিব আৰু যিহেতু আমি ইমান কষ্ট কৰোঁ আৰু এই কষ্টৰ ফলমূল এনেকুৱাবিলাকতে বিকশিত হয় প্ৰকাশিত হয় আমি সকলোৱে দেখোঁ আৰু ইয়াত কিমান সুন্দৰ এতিয়া ইমান সুন্দৰকৈ আমাৰ কিছু মানে আমাৰ আদিবাসী পতাকা ইয়াত আপোনালোকে আৰু আমাৰ যি দল সংগঠন যি আমাৰ জাতি যি আমাৰ আদিবাসী পতাকাবিলাক লগাইছে ঠিক আছে মই আপোনালোকক সেইখিনি দেখাইছোঁ আৰু পাব আপোনালোকে দেখি মই পিছৰ পৰ্যায়ত দেখাবলৈ যত্ন কৰিম চেষ্টা কৰিম আপোনালোকে যাতে চাই যাব সকলোৱে মোক সহযোগিতা কৰি যাব যিহেতু আপোনালোকে মোক সহযোগিতা কৰিলে মোক দেখাবলৈ ভাল লাগিব ঠিক আছে।